নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আৰআৰবি গ্ৰুপ ডি এনটিপিসি এক্সাম 2025ৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। আজি এই ভিডিঅ'টোত 20টা কোৱেশ্যন দিয়া আছে। 20টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্যনটো দিয়া আছে, পৃথিৱীত কিমানখন মহাসাগৰ আছে? পৃথিৱীত কিমানখন মহাসাগৰ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 5খন। পৃথিৱীত 5খন মহাসাগৰ আছে। নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীত কিমানখন মহাদেশ আছে? পৃথিৱীত কিমানখন মহাদেশ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7খন। পৃথিৱীত 7খন মহাদেশ আছে। নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এছিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ। নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনৰ তাত 5 নম্বৰ কুৱেশ্যনটো সুধিছে, সৌৰজগতত কিমানটা গ্ৰহ আছে? সৌৰজগতত কিমানটা গ্ৰহ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8টা। সৌৰজগতত 8টা গ্ৰহ আছে। নেক্সট কুৱেশ্যনৰ তাত 6 নম্বৰ কুৱেশ্যনটো সুধিছে, শনি গ্ৰহত কিমানটা চন্দ্ৰ আছে 2022ত? শনি গ্ৰহত কিমানটা চন্দ্ৰ আছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 82টা। শনি গ্ৰহত 82টা চন্দ্ৰ আছে। নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল? পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তক্ষশিলা বিশ্ববিদ্যালয়। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় আছিল তক্ষশিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন? মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাছিয়া। মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা পৃথিৱীৰ প্ৰথম দেশ হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন? মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰি গেগৰিন। মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল ইউৰি গেগৰিন। নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো সুধিছে, চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন? চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰীয়। নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে, চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল? চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নীল আৰ্মষ্ট্ৰং। চন্দ্ৰলৈ অৱতৰণ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি আছিল নীল আৰ্মষ্ট্ৰং। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল? মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন আছিল সুধিছে।
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাকেশ শৰ্মা মহাকাশলৈ উপনীত হোৱা ভাৰতৰ প্ৰথম ব্যক্তি আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ কোনখন বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীন বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰা দেশ হৈছে চীন দেশ নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সনাতন ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হৈছে সনাতন ধৰ্ম নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিৰোশ্বিমা পাৰমাণৱিক বোমা পেলোৱা পৃথিৱীৰ প্ৰথম দেশ হৈছে হিৰোশ্বিমা নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীন পৃথিৱীৰ প্ৰথমখন কিতাপ মুদ্ৰণ কৰা দেশ হৈছে চীন দেশ নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীমাও বান্দাৰানাইক বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল শ্ৰীমাও বান্দাৰানাইক নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টকিঅ' পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ হৈছে টকিঅ' নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ হৈছে অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়া দেশ